এয়া আজি দুপৰীয়া উৰহি চাটনি বনাইছোঁ আৰু এইফালে আজি উহা চাউলৰ ভাত বনাইছোঁ। এনেই আমাৰ ঘৰৰ চাউলবিলাক এতিয়া মই উহা চাউল এইটো কিনি অনা উহা চাউল অলপ আছে বনাই দিওঁ উৰহি চাটনি। আৰু এইফালে ৰাতিপুৱা লাউ দি মাছ বনাইছিলোঁ, লাউ দি মাছ বনাইছোঁ উৰহি চাটনি। মই অকলে জেৰিফা ভাত খালে স্কুলৰ পৰা আহি তাইক গা পা ধুৱাই পেলাই খুৱাই তাইক শুব দিলোঁ। বোলে তাই আৰু লগত ৰাতি আকৌ এতিয়া যদি খুৱাই নিদিওঁ তাই আকৌ গধূলি 6-7 মানত শুই যায়। উৰহি চাটনিটো এদিন বনালোঁ, ইমান ভাল লাগিলে খাই, মোৰ সেইকাৰণে আজি আকৌ বনাই লৈছোঁ। মই অকলে বেছিভাগ দুপৰীয়া সাজটো মোৰ অকলে মানে খাওঁ নাথাকে, সেইকাৰণে এইফালে উৰহি চাটনি দুপৰীয়া ভাত আজি এনেকৈ খাব ওলাইছোঁ। কিন্তু ভাল লাগে এনেকৈ উহা চাউলৰ লগত ভাত উৰহি চাটনি, এইফালে লাউ দি মাছ, ঘৰৰ লাউ খাবলৈ বহুত টেষ্টি। আৰু এটা আছে বনোৱাই নাই, তেতিয়া দুপৰীয়া ভাত সাজ খাওঁ। এয়া দুপৰীয়া ভাত খাব ওলাইছোঁ, খাই লওঁ। মোৰ যে হাতৰ পৰা ইমান বস্তু পৰে আৰু ভাঙে। এয়া দুপৰীয়া ভাত সাজ খাই লওঁ, যাওঁ। 4টা বাজে, আমাৰ সদায় 4টা, 4:30, 5টা এনেকুৱা বাজে। জেৰিফাক শুব দিছিলোঁ, শুইছে নে নাই নাজানো। এতিয়া মুখত হাতটো দি থৈছে, বদমাচি কৰে, লগৰ ওচৰত নাথাকিলে নুশুৱে। এতিয়া দুপৰীয়া ভাত সাজ খাওঁ, আন্ধাৰ হৈ আহিলে। আসসালামু আলাইকুম। এয়া জেৰিফাক স্কুল থ'ব যাব ওলাইছোঁ। জেৰিফা তাই পেলাই চুলি দীঘল হৈছে, তাইতো ফূৰ্তি পাগলা লাগিছে, তাই চুলি দীঘল ভাল পায়। আজি অলপ সোনকালে ওলাইছোঁ, লাহে লাহে যাই থাকোঁ। চুলি কাটিবই নিবিচাৰে, অলপ গৰম অলপ কাটি দিব লাগিব চুলিখিনি। যাওঁ।